শদিয়া সমষ্টি নিৰ্বাচনী হিংসা দুৰ্বৃত্তই জ্বলাই দিলে এঘৰ লোকৰ গাড়ী আৰু ভঁৰাল কথম্পি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ বিজেপি দলৰ সমৰ্থক হোৱাৰ বাবে অগ্নি সংযোগৰ সন্দেহ কৰিছে ভুক্তভোগীয়ে কাকপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি ৩ নং কাকপথাৰৰ সঞ্জয় গোৱালাৰ ঘৰত সংঘটিত হৈছে এই ঘটনা শদিয়াৰ এনেধৰণৰ নিৰ্বাচনী হিংসা ভোট গ্ৰহণলৈ এটা দিন বাকি থকা অৱস্থাতে এনেধৰণে এতিয়া নিৰ্বাচনী হিংসা শদিয়া সমষ্টিত দুৰ্বৃত্তই এঘৰ লোকৰ গাড়ী আৰু ভঁৰাল জ্বলাই দিছে কথম্পি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ বিজেপি দলৰ সমৰ্থক হোৱাৰ বাবে অগ্নি সংযোগৰ সন্দেহ কৰিছে ভুক্তভোগীয়ে কাকপথাৰত এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে ৩ নং কাকপথাৰৰ সঞ্জয় গোৱালাৰ ঘৰৰ আৰু এনেধৰণে ভঁৰাল এয়া ভঁৰাল ঘৰ আৰু এখন বগা ৰঙৰ এখন গাড়ী জ্বলাই দিছে কোনো দুৰ্বৃত্তই কালি গুধলি কি হল বিজেপি পাৰ্টি আহিছিলে বিজেপি পাৰ্টি অহা কাৰণে হল নিচিনা লাগিছে তাৰমানে আমাক সম্ভৱ তাৰমানে বিৰোধী কোনোবা হেনেকৈ কৰিলে বুলি সম্ভৱ আমি মানে হেতুৱে ভাবিয়ে লৈছো আৰু ইমান দিন নহল ট্ৰেক্টৰ সোমাই থাকে তাৰ গাড়ীটো ইয়াত থাকে ইমান দিন একো নহয় কালি গুধলি হে বসন্ত দুৱাৰ আছাৰে হেতি আহিছিলে ক গাড়ী লৈ তাৰ পিছত হে আলিটোৰ কাৰণেহে আমি কম বুলি কি মাতিছিলো বাৰু তেতিয়া আহিছিলে তাৰ পিছত মালিকে হেতৰ লগতে গুচি গল হেতৰ লগত গুচি যোৱাৰ পিছত আহি 12টালৈকে আমি হোৱাই নাই বসন্ত ছাৰো কথা পাতিলো বাৰু ৰাতি তাৰ পিছত হোৱাই নাই 3টা মানত হেনকা হৈছে ক নিৰ্বাচনৰ কাৰণে হৈছে বুলি আমি মানে ভাবি লৈছো কোনোবাই দুজন দুৰ্বৃত্তই ধৰক যদি মোৰ লগতো কাৰো হেনেকে দুশ্মনীও নাই হেনেকে একো হেৰিটো নাই কেনেকে গাড়ীখনত পেট্ৰল ঢালি ভঁৰালটো আৰু গাড়ীখন জ্বলাই থৈ গ'ল তাৰপাছত আৰু যেতিয়া জ্বলি থকা অৱস্থাত ভাইটোৱে হার পালে খেদি গৈছিলে তাৰপিছত পলাই দিলে ধৰিব নোৱাৰিলো কোন হয় কোন নহয় নেজানো এই দুৰ্বৃত্তগিটাক যাতে কি হিংসা কৰি কেনে আমাক কৰিছিলে কাৰোবাৰ কিবা লুটুং নে কিবা খাওঁ নিজে দিন হাজিৰা কৰি গোটাই লৈ কিনে মই এইকেইটা বস্তু গোটাইছিলো তাৰে হিংসাতে না কিহৰ হিংসাত কৰি মেলি এইখিনি জ্বলাই থৈ গ'ল পেট্ৰল ঢালি কিনে এই গোটেই ভঁৰাল অৱস্থা নাই গোটেই ধান মোৰ 1 বছৰ এতিয়া ল'ৰা ছোৱালী কেনেকে পুহিম কেনেকে খাম আৰু পাখনা জনাব হেউতে খবৰ পাখনা এনেধৰণৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে কোন দুৰ্বৃত্তৰ জড়িত হৈ আছে এই সন্দৰ্ভত কেনেধৰণৰ পোহৰ আলে আহিছে তথ্য ৰশ্মিতা যেহেতু আৰক্ষীয়ে এই সমগ্ৰ ঘটনা বৰ্তমান তদন্ত কৰি আছে এতিয়ালৈকে কোনো ধৰণৰ তথ্য আৰক্ষীৰ ফালৰ পৰা আহা নাই কিন্তু এটা কথা ক'ব লাগিব জোৱান কালি নিশাৰ ভাগত আসলে এই ঘটনা সংঘটিত হয় কাকপথৰ 3 নং কাকপথৰ এই ঘটনা সংঘটিত হয় যে সঞ্জয় গোৱালা যিগৰাকী ব্যক্তি আছে তেখেতৰ যেহেতু বাহনখন জ্বলাই দিয়া হয় লগতে ভঁৰাল জ্বলাই দিয়া হয় কথম্পি প্ৰাণ ৰক্ষা পৰে আসলতে সেই পৰিয়ালটোৰ তাৰ পিছত যেহেতু আৰক্ষী তদন্ত আৰম্ভ কৰিছে থানাত যেহেতু এজাহাৰ দিয়া হৈছে কিন্তু এটা কথা ক'ব লাগিব ৰশ্মিতা যোৱাকালি যেহেতু শেষ নিৰ্বাচনী প্ৰচাৰ আছিলে আৰু আসলে যি শদিয়াৰ সমষ্টিৰ যি আসলে বিজেপিৰ প্ৰাৰ্থী যি আসলে বলিন চিটিয়া তেখেতৰ বাবে এখন সভা আসলে পতা হৈছিলে এই সঞ্জয় গোৱালা নামৰ যিগৰাকী ব্যক্তি তেখেতৰ ঘৰত আসলে সভা এখন আয়োজন কৰিছিলে আৰু তাৰ পিছত যেহেতু এই ঘটনা যেটো ৰাতিৰ ভাগত আসলে সংঘটিত হয় যেটো বিয়লিৰ ভাগত সভা পতা হৈছিলে তাৰ বাবে কিন্তু পৰিয়ালটোৱে মানে এটা সন্দেহ কৰিছে কি জানিবা আসলে তাত যেহেতু সভাখন পতাৰ বাবে হয়তো নিৰ্বাচনী কিছু হিংসাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে যেহেতু কাৰোবাৰ প্ৰতি অভিযোগ তেওঁলোকে আনিছে নেকি পৰিয়ালটোৱে হয় ৰশ্মি এতিয়ালৈকে কোনো ব্যক্তিৰ প্ৰতি অভিযোগ আনা নাই কিন্তু যেহেতু ইমান দিনে কোনো ঘটনা সংঘটিত হোৱা নাই হঠাতে যেহেতু শেষ নিৰ্বাচনী প্ৰচাৰৰ দিনাখনেই যেহেতু আৰু তাতে তেওঁলোকৰ নিজৰ ঘৰত আসলে এই সভাখন পতা হৈছিলে যি বলিন চিটিয়াৰ হৈ এই সভাখন পতা হৈছিলে যি বিজেপিৰ প্ৰাৰ্থী হৈ আছে শদিয়াৰ তেখেতৰ সভাখন পতাৰ পিছতে যেটো এই ঘটনা সংঘটিত হৈছে যাৰ বাবে কিন্তু পৰিয়ালটোৱে আসলে তেওঁলোকে অভিযোগ দিছে যে হয়তো নিৰ্বাচনীৰ হিংসাত্মকভাৱে এই ঘটনা হয়তো কোনোবা সংঘটিত কৰিছে বাবে অভিযোগ দিছে কিন্তু হে আৰক্ষী আসলে তদন্তৰ পিছতহে আসলে ৰশ্মিতা সমগ্ৰ ঘটনা পোহৰৰে আহিব যে আসলে কোন জড়িত হৈ আছে আৰু যেটো পৰিয়ালটোৱে যেটো ইতিমধ্যে সকলোৰে যেটো বলিন চিটিয়াৰ কাষ চাপিছে আৰু কিছু সাহায্য বিচাৰিছে যেহেতু দিন হাজিৰা কৰি পৰিয়ালটোৱে পোহপাল দিয়ে যেনে তেনে তেওঁলোকে চলে নিজৰ সংসাৰখন চলে যি আসলে সঞ্জয় গোৱালা নামৰ যিগৰাকী ব্যক্তি আছিলে ইতিমধ্যে তদন্তৰ পিছতহে আসলে ৰশ্মিতা সকলো ঘটনা আসলে পোহৰলৈ আহিব লগতে কোন ব্যক্তি জড়িত হৈছে সেয়াও হয়তো নিশ্চিত কৰি তদন্ত কৰি বিচাৰি উলিয়াব নিশ্চয় ধন্যবাদ পাখনা